হয় চাওক এটা ঐতিহাসিক ক্ষণ আৰু কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰীজন ইয়াত আহি উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীজন আহি উপস্থিত হ'ব হুলুঙাপাৰ লাচিত মৈদামত উপস্থিত হৈ পোনে পোনে বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিব দেশবাসীলৈ আচলতে উৎসৰ্গা কৰিব সেই বীৰজনাৰ সেই প্ৰতিমূৰ্তি আৰু সেইবাবে আচলতে প্ৰধানমন্ত্ৰীজনক ওচৰৰ পৰা চাবৰ বাবে এনেধৰণে আহি লাচিত বৰফুকনৰ যি মৈদামৰ সন্মুখত এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাইজে বহু কটকটীয়া নিৰাপত্তা SPG নিৰাপত্তাৰ মাজতো কিন্তু প্ৰধানমন্ত্ৰীজনক ওচৰৰ পৰা এবাৰ চোৱা নিজৰ মনৰ নেতাজনক ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে এনেধৰণে আচলতে সমগ্ৰ ৰাজ্যখনৰ বিশেষকৈ উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল আহি ইয়াত এনেধৰণে সমবেত হৈছে আমি কিছু লোকৰ পৰা কিছু কথা জানিব বিচাৰিম ক'ৰ পৰা আহিছে আপোনালোক মই এলেংমৰা কেনেকুৱা লাগিছে আজি দিনটো কেনেকুৱা লাগিছে যে প্ৰধানমন্ত্ৰীজনক আপোনালোকে ওচৰৰ পৰা চাবলৈ ভালে লাগিছে নিশ্চিতভাৱে আচলতে এনেধৰণে এয়া পৰিৱেশ আমি দেখাই আছোঁ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদামৰ পৰা দেখাই আছোঁ যিহেতু মই কৈ ভাল পাইছোঁ যে প্ৰায় 55 বিঘা মাটি সামৰি ইয়াত লাচিত বৰফুকনৰ সাংস্কৃতিক প্ৰকল্পৰ কাম চলি আছে ইয়াত লাচিত বৰফুকনৰ 125 ফুট সুউচ্চ যি প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে আৰু এনেধৰণে দেখিছোঁ যে সকলোৱে নিজৰ আহোমৰ যি জাতীয় সাজত আচলতে এনেধৰণে ওলাই আহিছে আৰু প্ৰধানমন্ত্ৰীজনক ওচৰৰ পৰা চাব এই যি মনৰ হেঁপাহ যে আচলতে সাৰ্থক হ'ব এই সকল লোকৰ আৰু কিছু লোক আছে কিছু কথা আৰু মই বহুতৰ পৰা জানিব বিচাৰিম বাইদেউ আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে আজি প্ৰধানমন্ত্ৰীজনক ওচৰত পাব আপোনালোকে কেনেকুৱা ভাল লাগিছে একদম বেলেগ অনুভৱ এটা হৈছে আৰু আমাৰ জাতিৰ এটা গৌৰৱ নিশ্চিতভাৱে সকলো উৎফুল্লিত হোৱা দেখা গৈছে বাইদেউ আপোনাৰ ওচৰলৈ কেনেকুৱা ধৰণৰ আজি প্ৰধানমন্ত্ৰীজনক ওচৰৰ পৰা চাবলৈ কেনেকুৱা বহুত ভাল লাগিছে আপোনালোক আমাৰ ওচৰতে হয় আচলতে এয়া এনেধৰণে আচলতে ব্যস্ত হোৱা দেখা গৈছে আৰু এজন যুৱক আছে স্থানীয় যুৱক কিছু কথা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰধানমন্ত্ৰীজন আজি আপোনাৰ গাঁৱলৈ আহিব আপোনাৰ গাঁওখন আপোনাৰ চহৰলৈ আহিব লাচিত বৰফুকনক আজি বিশ্ব দৰবাৰলৈ লৈ যাব কেনেকুৱা ধৰণৰ এই প্ৰথম অনুভৱ কেনেকুৱা অভিভূত হৈ আছোঁ আৰু সাংঘাতিক ধৰণে মানে আমি উৎফুল্লিত আৰু কেনেদৰে আমি অসম চৰকাৰ ভাৰত চৰকাৰ কেনেকৈ ধন্যবাদ জনাম আচলতে কোনো ভাষা নাই দিয়া জনাবলৈ তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি অত্যন্ত সুখী আৰু তেখেতে আমাৰ এই গোটেই অঞ্চলটোৰ কাৰণে যি চিন্তা কৰিলে লাচিত বৰফুকন বীৰজনাক তেখেতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিটো মহৎ প্ৰচেষ্টা ল'লে তাৰ আমি অত্যন্ত সুখী আৰু তেখেতক ধন্যবাদ দিলে একচুৱেলি কম দিয়া হ'ব এতিয়ালৈকে ধন্যবাদ বুলি ক'লে ধন্যবাদটো কম হ'ব তেখেতৰ কাৰণে এতিয়া কেনেকুৱা ধৰণৰ আচলতে আপোনালোকৰ স্থান নিজৰ জেগাত আহিছে কেনেধৰণে আদৰণি জনাব প্ৰথমতে আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পিনি উপস্থিত হ'ব আমাৰ হেলিপেডৰ পৰা আমাৰ তেখেতক আদৰণি জনোৱা হ'ব আৰু ইয়াত আমাৰ যি টাই পৰম্পৰাগত যিটো আমাৰ আইচিং লাও প্ৰাৰ্থনা তেখেত আহি থাকোঁতে আমি প্ৰাৰ্থনা কৰা হ'ব আমাৰ যিটো মৃদঙৰ যিটো আমাৰ আহোমৰ যিটো ৰীতি নীতি সেই ৰীতি নীতিৰে তেখেতক আদৰণি জনোৱা হ'ব নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু এয়া পৰিৱেশ আমি দেখাই আছোঁ যদি আমি আৰু কিছু ভিজুৱেলছ যদি দেখাব পাৰোঁ যে এনেধৰণে আচলতে ৰাতিপুৱাৰ পৰা যিহেতু 1:30 বজাৰ লগে লগেই আচলতে ইয়াত প্ৰধানমন্ত্ৰীজন উপস্থিত হ'ব কিন্তু ৰাতিপুৱাৰ পৰাই দেখা গৈছে যে ৰাতিপুৱাৰ পৰাই আহি লাচিত মৈদামত এনেধৰণে ৰাইজৰ ভিৰ হৈছে তাৰ সমান্তৰালভাৱে যিখন মেলেং মেটেলিৰ যিখন সভাস্থলীটো কিন্তু 2 লাখ লোকৰ আজি যি সমাৱেশ হোৱাৰ যি কথা তাতো কিন্তু ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰাই এনেধৰণে আচলতে লানি নিচিকা ভিৰ হৈছে এটাই উদ্দেশ্য যে মনৰ যিজন নেতা আচলতে বিশ্বৰ যিজন নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আচলতে ওচৰৰ পৰা চোৱাৰ যি হেঁপাহ আজি সাৰ্থক কৰাৰ স্বাৰ্থতে আচলতে এনেধৰণে আহি এই লাচিত মৈদামেই হওক বা সভাকক্ষত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা